অসমীয়া মানুহ 52,000 আছে তো মই কৈছো যে অসমীয়া মানুহ যদি 5,000 থাকে তেতিয়াও কেণ্ডিডেটজন অসমীয়াই দিব লাগে মানে আমি কম্প্ৰমাইজ কৰিম আমাৰ জেগাত আহি সিহঁতে থাকিব খাব কাম কৰিব হাগিব আমি কম্প্ৰমাইজ কৰি ল'ম কিন্তু সিহঁতে আমাৰ এটা কেণ্ডিডেট দিলে কম্প্ৰমাইজ নকৰিব হোৱাট ইজ দিছ ননচেন্স চেণ্ট্ৰেল গুৱাহাটীত 52,000 অসমীয়া ভোটাৰ্ছ আছে আৰু 1 লাখৰ ওপৰত অনা অসমীয়াৰ ভোটাৰ্ছ আছে এতিয়া মই আপোনালোকক প্ৰশ্নটো কৰোঁ আৰু উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত দিব যে এইটো কেনেকৈ হ'ল আজি অসমত আমি অসমীয়া মানুহখিনি কেনেকৈ মাইনৰিটি হৈ গ'লোঁ কেনেকৈ গুৱাহাটীৰ নিচিনা জেগাত আমি সংখ্যালঘু হৈ গ'লোঁ এইটোৰ উত্তৰ আপোনালোকে দিব নাও কামিং টু দ্য মেইন পইণ্ট ঠিক আছে চেণ্ট্ৰেল গুৱাহাটীত আমাৰ অসমীয়া মানুহখিনি কম অনা অসমীয়া বেছি আছে এতিয়া এইটো কি লজিক যে অনা অসমীয়া বেছি আছে কাৰণে কেণ্ডিডেটটো অনা অসমীয়া এজনে হ'ব লাগে অসমীয়া কেণ্ডিডেট কিয় খেলিব নোৱাৰে কিয় অনা অসমীয়াই আমাক ভোট নিদিব নেকি যদি এজন খিলঞ্জীয়া অসমীয়া ল'ৰা যদি আজি উঠিলে হয় বিজেপিৰ ফালৰ পৰা তেতিয়া অনা অসমীয়াখিনি কি তাক ভোট নিদিলে হয় নেকি আৰু যদি অনা অসমীয়াখিনিয়ে অসমীয়াজনক ভোট নিদিয়ে মানে আমাক বেয়া পায় কিন্তু সিহঁতেতো বিৰাট ডাঙৰ ডাঙৰ লেকচাৰ মাৰে আমি খিলঞ্জীয়া হয় আমি আমাৰ মাতৃভূমি হয় কিবা কিবি হেনতেন বহুত ডাঙৰ ডাঙৰ লম্বা লম্বা লেকচাৰ মাৰে কিন্তু যদি অসমীয়া কেণ্ডিডেট এজন দিলে হয় তেতিয়া কি ভোট নিদিলে হয় নেকি কিছুমানে মানে এইটো যুক্তি দিছে তাৰ কাৰণত মই ভিডিঅ'টো বনাইছোঁ কিছুমানে মানে কৈছে যে নহয় তাত অসমীয়া মানুহ কম আছে সেইটো কাৰণত অনা অসমীয়াজনক টিকেট দিছে এইটো কি কথা অসমীয়া মানুহ 52,000 আছে তো মই কৈছোঁ যে অসমীয়া মানুহ যদি 5,000 থাকে তেতিয়াও কেণ্ডিডেটজন অসমীয়াই দিব লাগে যদি অসমীয়া 5,000 থাকে বাকী 2-3 লাখ অনা অসমীয়াও যদি আছে তেতিয়াও কেণ্ডিডেটজন অসমীয়াই হ'ব লাগে সিহঁতে ভোট দিব আমাক কিয় নিদিব আমাকতো ভাল পায় ন অসমখনক ভাল পায় অসমীয়াক ভাল পায় তো ভোট দিব ভোট কিয় নিদিয়ে